Praise the Lord. Praise the Lord. Hallelujah. Hallelujah. সকলোকে স্বাগত কৰিছো আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ আৰু সন্ধিয়া আজি বুধবাৰ আৰু 7টা বজাৰ লগে লগে আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকৰ আগলৈ আমি আগবাঢ়ি আহিছো আৰু সকলোকে স্বাগতম জনাইছো এই অনুষ্ঠানলৈ। আমি এই অনুষ্ঠানৰ যোগেদি বাইবেলৰ বাক্য আলোচনা আৰু লগতে প্ৰাৰ্থনা যিসকলে প্ৰাৰ্থনা অনুৰোধ কৰে তেওঁলোকৰ বাবে আৰু আমি আন আন বিষয়সমূহ লৈ আমি প্ৰাৰ্থনা কৰোঁ এই প্ৰগ্ৰামৰ যোগেদি। আজি মই পাষ্টৰ সৌৰভ মহন্ত আৰু মোৰ পত্নী ৰীণা আমি আপোনালোকৰ আগত আহিছোঁ ঈশ্বৰৰ বাক্য লৈ। যিসকল আজি প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠান উপভোগ কৰিছে চাইছে আমি তেওঁলোকক স্বাগতম জনাইছোঁ। আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকক ঈশ্বৰৰ বাক্য আলোচনা কৰি কি ঈশ্বৰৰ বাক্য কেনেদৰে পঢ়িব লাগে, কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে সকলো বিষয়ে আমি আলোচনা কৰোঁ আৰু লগতে আমি প্ৰাৰ্থনাৰ যোগেদি আমি এই অনুষ্ঠানৰ আগতে আমি পাৰফিউম মাৰিবলৈ পাওঁ, কিন্তু মই ভাৱনা কৰিছোঁ পাৰফিউম মৰা নাই, পাৰফিউম লোৱা নাই, আমি বডি স্প্ৰে। দৰ্শকসকলে যিসকলে অনুষ্ঠানত জইন কৰিছে তেওঁলোকে গোন্ধ নাপাব আমি কি পাৰফিউম লৈছোঁ। ঠিক তেনেকৈ আমাৰ প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত লৈ যাবৰ কাৰণে উপস্থিত কৰিবৰ কাৰণে যিদৰে দৰ্শকসকলে আজি অনুষ্ঠানত ভাগ লোৱাসকলে আমি পাৰফিউম লৈছোঁ নে নাই তাক অনুভৱ কৰিব নোৱাৰে, কেৱল আমাক দেখি পায়। ঠিক তেনেকৈ যদি আমি নিজৰ পাপসমূহ লুকাই ৰাখোঁ আমি ঈশ্বৰৰ ওচৰত কৰা প্ৰাৰ্থনাও ঈশ্বৰে নুশুনে। বাইবেলত কৈ আছে, আপোনালোকে যিচয়া ভাৱবাদীৰ পুস্তক যদি চাই 1 অধ্যায় আৰু 13 পদ মই অসমীয়া বাইবেলৰ পৰা পাঠ কৰিম। অনৰ্থক নৈবেদ্য আৰু নানিবা, ধূপ দাহ মোলৈ ঘিন লগা, 9 জুন বিশ্ৰামবাৰ আৰু সভাৰ ঘোষণা এইবোৰো মোৰ ঘিন লগা, অধৰ্মযুক্ত পৰ্বদিন মই বলিব নোৱাৰো। বাইবেলত স্পষ্টৰূপে লিখা আছে ঈশ্বৰে এই কাৰ্যসমূহ বেয়া পায়। নৈবেদ্য, অনৰ্থক নৈবেদ্য অনা, ধূপ দাহ, 9 জুন বিশ্ৰামবাৰ বা এই সভা ঘোষণা এইবিলাক ঈশ্বৰে ভাল নাপায়, বেয়া পায়। কিন্তু ঈশ্বৰে কি ভাল পায় তাক আমি যদি বাইবেলত চাওঁ তেনেহ'লে গীতমালা 50 নম্বৰ আৰু 14 পদ যদি আমি পাঠ কৰোঁ, Psalm number 50 and verse 14, তুমি ঈশ্বৰৰ উদ্দেশ্যে স্তুতিৰূপ বলি উৎসৰ্গ কৰা, সৰ্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সংকল্প সিদ্ধ কৰা। তুমি ঈশ্বৰৰ উদ্দেশ্যে স্তুতিৰূপ বলি উৎসৰ্গ কৰা, ঈশ্বৰক আমি ধন্যবাদ দিয়াটো, স্তুতিৰূপ প্ৰশংসা কৰাটো ঈশ্বৰে ভাল পায় আৰু সৰ্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সংকল্প সিদ্ধ কৰা। আমি আমাৰ সৰ্বোপৰি ঈশ্বৰ যিজনা হয় এই সৰ্বোপৰি ঈশ্বৰৰ আমি যি সংকল্প কৰোঁ তাক সিদ্ধ কৰাটো তেওঁ ভাল পায়। বন্ধুসকল, আমি এই প্ৰাৰ্থনা সময় অনুষ্ঠানৰ যোগেদি আপোনালোকক প্ৰাৰ্থনাৰ অধিকৰ বিষয়ে আমি জনাবৰ কাৰণে বিচাৰিছোঁ। গতিকে আপোনালোকে আমাৰ লগত জড়িত হ'ব। আমি প্ৰতি বুধবাৰে সন্ধিয়া 7টাৰ পৰা 7:30 বজালৈকে আৰু প্ৰতি শুকুৰবাৰে সন্ধিয়া 7টাৰ পৰা 7:30 উপস্থিত থাকোঁ। মই ৰীণাক কিছু ঈশ্বৰৰ বাক্য ভাগ কৰিবৰ কাৰণে জনাইছোঁ প্ৰাৰ্থনাৰ বিষয়ে। আমি চাব কেনে গ'লে মানে सोधे प्रार्थना की है। प्रार्थना क्या है? प्रार्थना है जो संकट में दी गई दुहाई है। जब हम परमेश्वर का सामने, जब हम संकट में रहते, दुख में रहते, तकलीफ में रहते, हमें जगह नहीं मिलते, हम किसका पास में जाकर अपना दुख को प्रकट करूं, किसको बोलूं, किस तरह से हमें इस शांति को मिलेगा। तो ये एक दुहाई है। परमेश्वर का सामने आकर हम घुटनों टेककर जब हम परमेश्वर का दुहाई देते तो परमेश्वर जो हमें छुटकारा लाती है, जो हमारे उस बंधन से, उस तकलीफ से परमेश्वर हमें क्या करते हैं, छुटकारा देते हैं उस दुहाई से। इसलिए जब हम बाइबल में हम देख सकते हैं, जो बाइबल में हम पढ़ते हैं भजन संगीत 107 गीतमाला 107 गीतमाला 107 নম্বৰ 6 পদটো আমি পাঠ কৰিম। 6 পদটো কৰিছা, ইয়াতে লিখা আছে, শ্লোক লিখা আছে। तब
तब उन्होंने संकट में यहोवा की दोहाई दी और उसने उसको सकेती से छुड़ाया। आपको पूरी दिन तब उन्होंने संकट में यहोवा की दोहाई दी और उसने उसके सकेती से छुड़ाया। आपको हमें फिर हम लोग देख सकते हैं वचन में हम लोग जो 13 में आप देखिए 13, 19, 28 में सेम नंबर का हम लोग 13 में देखते हैं। आइए, तब उन्होंने संकट में यहोवा की दोहाई दी और उसने सकेती से उसका उद्धार किया। और फिर बाद में हम लोग देखते हैं फिर 19 को, तब वे संकट में यहोवा की दोहाई देते हैं और वे सकेती से उसका उद्धार करता है। और परमेश्वर जब हम दुख से तकलीफ में बैठकर जब हम प्रार्थना करते हैं परमेश्वर को, और परमेश्वर हमें क्या करता है, उद्धार करता है। उद्धार उस मुसीबत से, उस तकलीफ से हमें उद्धार करता है। फिर नंबर 28 में आप देखिए, तब वे संकट में यहोवा का दोहाई देते हैं और उसको सकेती से निकालता है। जिस बंधन में, जिस समस्या में हम गिरा रहता है उससे हमें निकालता है। इसलिए प्रार्थना जो है एक हम लोग का दोहाई है। हम परमेश्वर का पर हाथ उठाकर जब हम लोग प्रार्थना करते हैं तो परमेश्वर हम जब दोहाई देते हैं परमेश्वर सुनता है। इसलिए आइए हम जब प्रार्थना करेंगे तब परमेश्वर हमारी प्रार्थना को सुनता है। प्रार्थना आमार काटरुक्ति दोहाई आमी काटरुक्ति करा गीतमाला 107 आमी 6 पद और 7 पद और 13 पद 28 पदत आमी एतिया पाই আহিলো যে সংকটৰ সময়ত কাটৰুক্তি কৰাত ঈশ্বৰে উদ্ধাৰ কৰিলে। কাটৰুক্তি কৰা মানে ঈশ্বৰৰ ওচৰত অন্তৰৰ পৰা একেবাৰে ভিতৰৰ পৰা তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰা, দোহাই দিয়া ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। আমি এইখিনি সময়ত আমি প্ৰাৰ্থনা কৰি আমাৰ প্ৰাৰ্থনাৰ বিষয়সমূহ আছে। বহুতে আমাৰ এই প্ৰাৰ্থনালৈ ৰেছপন্স কৰি নিজৰ নিজৰ প্ৰাৰ্থনা বিষয়বিলাক আমাক জনাই দিছে। আমি সময়মতে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। ইয়াতে ভাই জুনেদ জামান তেখেতে প্ৰাৰ্থনা বিচাৰিছে ফেমিলিৰ কাৰণে, নিজৰ বিজনেছৰ কাৰণে। আমাৰ ভাই দুকাৰ মাতাই তেওঁ নিজৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে, আৰু আই ৰিজা তেওঁ বেমাৰ সুস্থতাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আমি এইখিনি সময়ত এই বিষয়সমূহলৈ প্ৰাৰ্থনা কৰিম। আপোনাৰ কিবা প্ৰাৰ্থনা বিষয় থাকিলে আমি আপোনালোকে কমেণ্টছ কৰি আমালৈ জনাওক। এই সময়তে আমি আপোনালোকৰ বিষয়লৈ প্ৰাৰ্থনা কৰিম। আপোনালোকৰ যিকোনো বিষয় আপোনালোকে আমাৰ ওচৰত ৰাখিব পাৰে, আমি সেই বিষয়সমূহ আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম। মই ৰীনাক অনুৰোধ জনাইছোঁ আমাৰ এই 3জন বিশ্বাসীৰ কাৰণে, পৰিয়ালৰ কাৰণে, ব্যৱসায়ৰ কাৰণে, সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিম। আহক আমি প্ৰাৰ্থনাত মূল प्रार्थना करें। Praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. পবিত্র 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 সর্বশক্তিমান ঈশ্বর যহোবা, আপনার ধন্যবাদ দিছো প্রভু। আপনি মহান দোয়া করেন, জীবনময় দুটা ধার্মিক দোয়া করেন। ধন্যবাদ প্রভু, আপনি আমাক আশীর্বাদ করে দিয়া। আজি পিতা পৰমেশ্বৰ গোটেই দিনটো আমাক সুৰক্ষা দিলে, তাৰ কাৰণে ধন্যবাদ দিছোঁ প্ৰভু। এই সময়লৈকে আমি আপোনাৰ দেখাত কিবা যদি দায় দুৰ্বলতা কৰিছোঁ, স্বৰ্গপিতা মোৰ ভুল ভ্ৰান্তি আৰু পাষ্টৰৰ ভুল ভ্ৰান্তি ক্ষমা কৰিব। আমাৰ মাজত এটা যিমান দুষ্ট আত্মা যীশুৰ নামৰ পৰা ওলাই বাধা দিয়া, আমাৰ প্ৰাৰ্থনা ঈশ্বৰৰ যাবকে নিদিয়া, যীশুৰ নামৰ পৰা ওলাই কিনে যা। আহক পিতা, আপোনাৰ তেজেদি আমাক প্ৰতিটো ধুই খুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰিব। प्रार्थना करছো भाई जुमेटो কাৰণে কবলি আপোনাৰ দেখা আপোনাৰ যিমান দায়িত্ব অপৰাধ जुमेटो এই অপৰাধ ক্ষমা কৰিব। আৰু প্ৰভু পৰমেশ্বৰ আই ৰিজা ফুলপান্তি ক্ষমা কৰিব। আই ৰিজা আপোনাৰ দেখা আপোনাৰ দৃষ্টিত আপোনাৰ অহিতে পৰা তেওঁৰ ফুলপান্তি ক্ষমা কৰিব আৰু কৰ্মা বাইদেউৰ ফুলপান্তি ক্ষমা কৰিব। এই সন্তানছিলে আপোনাৰ ওচৰত প্ৰাৰ্থনা ৰিকুৱেষ্ট বিচাৰিছে। হে পবিত্ৰ ঈশ্বৰ, তেওঁলোকে জানি অঞ্জনা কৰা দায়িত্ব কৰা কেনে তেওঁলোকৰ পাপটো আপুনি ক্ষমা কৰিব, কিন্তু আপুনি পাপ ক্ষমা কৰোঁতা ঈশ্বৰ হয়। প্ৰভু, মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ জীৱনত যিমান বাধা বিঘিনি সমস্যা আছে এই চব যীশু খ্ৰীষ্টৰ পৰা অসুচী আত্মা, বাধা দিয়া আত্মা যীশুৰ নামৰ পৰা লৈ যা। ভাই জিমেটৰ জীৱনৰ পৰা যীশুৰ নামৰ পৰা লৈ যা। তাৰ যিমান বিজনেছটো খুলিব কাৰণে নিদিয়া বাধা দিয়া আত্মা চব যীশুৰ নামৰ পৰা লৈ যা। তাৰ ফেমিলি যিমান সমস্যা আনি পেলাই দিয়া যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা। সাধাৰণতে ওলাই পেলাই দি দিয়া সমস্যা আনি দিয়া
ৰাস্তা খুলিব কেনে ঈশ্বৰৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত থাকিব কেনে দিয়া যীশুৰ নামৰ পৰা ওলাই পেলাই দিয়া ভাই যিটো জিমেটৰ যিমান তাৰ ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে টকা পইচা অভাৱ হৈ আছে যীশুৰ নামৰ পৰা ওলাই দিয়া সিহঁতৰ টকা পইচা মিছ ইউজ কৰি দিয়া চেতানে সিহঁতৰ টকা পইচা চব কাঢ়ি যোৱা আত্মা চব যীশুৰ নামৰ পৰা ওলাই পেলাই যা কাৰ্মা বাইদেউ জীৱনৰ পৰা যীশুৰ নামৰ পৰা তাৰ গা বেমাৰ আছে বেমাৰ আজাৰ আনি দিয়া চিন্তা ভয় আনি দিয়া আত্মা চব অৱশ্যে আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যোৱা আমাৰ ৰিজা ৰিজা জীৱনৰ পৰা ওলাই যা যিমান তাৰ গাটো সুস্থ হ'বকে নিদিয়া বেমাৰত পেলাই ৰখা বিছনাত পেলাই ৰখা দুখ কষ্ট আনি দিয়া যীশুৰ নামৰ পৰা ওলাই পেলাই যোৱা হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাক ধন্যবাদ দিছোঁ ধন্যবাদ দিছোঁ ক'ব আপুনি আশীৰ্বাদ আৰু অনুগ্ৰহ কৰা কেনে এই মই প্ৰাৰ্থনা কৰিছোঁ ক'ব এই প্ৰাৰ্থনাটো আপোনাৰ ওচৰত পিতা তেওঁলোকে ৰাখিছে পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক ভাই জুনেটৰ ওপৰত আশীৰ্বাদ কৰক আপোনাৰ পবিত্ৰ হাতৰ ওপৰত ৰাখি দিয়ক আপুনি তাক ব্লাষ্টিং কৰি দিয়ক পিতা পৰমেশ্বৰ তাৰ ফেমিলিৰ ওপৰত আশীৰ্বাদ কৰক আপুনি প্ৰটেকশ্যন দিয়ক তেওঁৰ ওপৰত পবিত্ৰ টাইমত তেওঁ অহা যোৱা কৰি থাকে বাহিৰে ভিতৰত সোমাই আৰু কোনো অসুচি আত্মা কোনো বেমাৰী আত্মা তাক টাচ কৰিব কেনিব সুৰক্ষা দিব লগতে পিতা পৰমেশ্বৰ তেওঁৰ বিজনেছৰ ওপৰত আশীৰ্বাদ কৰিব আপুনি ৰাস্তা খুলি দিয়ক পিতা টকা পইচা আহিব কেনে আশীৰ্বাদ কৰক তাৰ বিজনেছৰ উন্নতি পথত যাব কেনে আগবাঢ়িব কেনে যি কামত হাত লগাব তাৰ ছাকচেছ হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা কৰিছোঁ কাৰ্মা বাইদেউ কেনে প্ৰভু পৰমেশ্বৰ তেওঁক আপুনি আশীৰ্বাদ কৰক তেওঁৰ গুড হেল্প হ'ব কেনে দিয়ক পিতা পৰমেশ্বৰ আত্মা থাকিব পাৰিব আপোনাক ধন্যবাদ দিব পাৰিব এনেকৈ আপুনি আশীৰ্বাদ কৰক প্ৰভু পৰমেশ্বৰ তেওঁৰ চিন্তা দুখ কষ্ট সমস্যা চব আপুনি তেওঁক লৈ লওক আৰু যিটো তেওঁ ঘৰ বনাইছে সেইটো কমপ্লিট কৰিব কেনে আশীৰ্বাদ কৰক ৰাস্তা খোলক কোনো সমস্যা তেওঁৰ জীৱনত আহিব কেনে দিব পবিত্ৰ ঈশ্বৰ যেতিয়া তেওঁ প্ৰাৰ্থনা কৰিব তেওঁ প্ৰাৰ্থনা শুনিব আপুনি তেওঁ প্ৰাৰ্থনা প্ৰতি কাণ দিব প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আন ৰিজাৰ ওপৰত আপুনি আশীৰ্বাদ কৰক প্ৰভু তাৰ হাৰ্টৰ প্ৰব্লেম আছে নাৰ্ভৰ ডায়েবেটিছ এনেকুৱা বেমাৰ আছে প্ৰভু পৰমেশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু আপোনাৰ যিটো হিলিং যিটো আপুনি আমাৰ কেনে গুৱাইছে কালবাৰী তাৰপৰা টোপাটো ড্ৰেছটো তেওঁ গাত টোপা কৰিব কেনে দিয়া পিতা পৰমেশ্বৰ আপুনি সুস্থ কৰা প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যোৱা নাজৰা প্ৰভু যীশুৰ নামৰ পৰা সুস্থ হৈ যায় যিমান ডায়েবেটিছ বেমাৰ চা আৰু যিমান নাৰ্ভ বা হাৰ্টৰ বেমাৰ চা প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা নাজৰা প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তুমি সুস্থ হৈ যা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু আপুনি মিৰেকল কৰাটো যোৱা কিয়নো আপোনাৰ তেজত শক্তি আছে জীৱন আছে প্ৰভু পৰমেশ্বৰ উদ্ধাৰ আছে আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু তেওঁলোকে এই আশীৰ্বাদ লৈ পেলাই আপোনাক ধন্যবাদ দিব পাৰিব আপোনাৰ ওচৰত আঁঠু কাঢ়িব প্ৰণিধান কৰিব পাৰিব এনেকুৱা আপুনি আশীৰ্বাদ কৰি দিয়ক ধন্য হওক প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কিনে এই ছুটি নিবিতে প্ৰাৰ্থনা যীশুৰ নামত কৰিছোঁ আমি প্ৰাৰ্থনাৰ বিষয়ে আমি আৰু আগুৱাই যাম এতিয়া কিবা জনাব থাকিলে প্ৰাৰ্থনা নেক্সট আমি চাওঁ আকৌ प्रार्थना এটা जो प्रार्थना एक सुरक्षा का घेरा है जब हम लोग प्रार्थना करते हैं जो प्रार्थना हम लोग क्यों करते हैं किस लिए हम लोग प्रार्थना करना चाहिए हम लोग का परिवार में हो हम इंडिविजुअली हो जो भी हो हम लोग प्रार्थना क्यों करना चाहिए जो प्रार्थना जो होता है वो एक सुरक्षा का घेरा होता है और कवच होता है और जिस तरह से हम घर बना कर रखता है अगर उसमें बेड़ा नहीं लगाएगा तो चारों तरफ से क्या आता है गाय हो या गाय भैंस कुत्ता बिल्ली कोई भी हो घुस जाता है अगर हम लोग प्रार्थना करेंगे तो प्रार्थना एक हम लोग का क्या होता है सुरक्षा का घेरा होता है और कोई भी उसमें घुस नहीं सकेगा जैसे जो दुश्मन लोग होता है जो दुश्मन से हमें दूर रखता है पर जब हम लोग परमेश्वर का साथ प्रार्थना करते हैं तो प्रार्थना करने से जो परमेश्वर हमें उस दुश्मन से हमें दूर रखता है जब हम लोग बाइबल में देखते हैं ये कहाँ पर है जो नेहमिया चैप्टर 6 वर्स 9 हम लोग नेहमिया में देखते हैं आगे देखिए मैं पढ़ कर देता हूँ नेहमिया चैप्टर 6 वर्स 9 वे सब लोग यह सोचकर हमें डराना चाहते थे उनके हाथ ढीले पड़े और काम बंद हो जाए परंतु अब हे परमेश्वर तू मुझे याद दे
लोग हमें डराना चाहता है, जिस तरह से अभी जो कोविड है, नाना किस्म का फाइनेंशियल प्रॉब्लम जो है, अभी किसी का बिजनेस बंद होकर गया है और दुकानदारी में भी उन लोगों का हानि गिर रहा है, और किसी का नौकरी नहीं है, कोई बीमारी में है, कोई तकलीफ में है। ये जो डर जो हमारे जीवन में ना है, उससे हमें कौन बचाएगा? परमेश्वर हमें बचाएगा। जब हम प्रार्थना करते हैं, और प्रार्थना से हमें क्या मिलता है? एक घेरा मिलता है, एक घेरा, और वो हमें सुरक्षित रखता है। उस घेरा का अंदर कोई भी चीज़ समस्या आने के लिए नहीं देता। अगर आपका फाइनेंशियल प्रॉब्लम है, उसमें भी परमेश्वर हमें आशीष देगा। और जब हम बीमार में पड़े रहते हैं, तब भी हमें परमेश्वर उठाएगा। हम जब डरते हैं, उस समय भी हमें आशीष और कंफर्ट परमेश्वर देता है। इसलिए परमेश्वर जो है हमें आशीष करता है। इसलिए तू मुझे हियाब दे, तू मुझे ताकत दे, हियाब दे। परमेश्वर, हम जब प्रार्थना करते हैं तो परमेश्वर हमें क्या देता है? हियाब देते हैं। इसलिए हमेशा हम लोग जब प्रार्थना करते हैं, परमेश्वर का सम्मुख आना चाहिए। हम लोग प्रार्थना कभी भी नहीं छोड़ना चाहिए। दुख में हो, तकलीफ में हो, समस्या में आए, तब भी हम प्रार्थना करना चाहिए। इसलिए प्रार्थना एक सुरक्षा का घेरा है। परमेश्वर हमें सुरक्षा करता है और घेरा देता है, घेर कर हमें रखता है। और आगे तो इसलिए हम लोग जो प्रार्थना करते हैं, आइए और जो नेक्स्ट सब्जेक्ट है हम लोग कॉमन प्रेयर पॉइंट्स को लेंगे। আমি এতিয়া কমন প্রেয়ার পয়েন্টস কেইটামান আমি ল'ম, আৰু কমন প্রেয়ার পয়েন্টছৰ কাৰণে আমালৈ অনুৰোধ আহিছে, আমি সেই বিষয়বিলাক লৈ প্ৰাৰ্থনা কৰিম। আমি যিসকলে ঈশ্বৰৰ পৰিচৰ্যা কৰ্ম কৰি আছে, গস্পেল ৱৰ্কাৰ কাৰণে, those who are preaching the gospel, we are going to pray for the pastors and missionaries। বহুত পাষ্টৰ মিছনাৰী ঈশ্বৰৰ কাম কৰা সকলে দুখ পায়, কষ্ট পায়। এই কোভিডৰ সময়ত কিছুমানৰ অভাৱ অভিযোগৰ মাজেদি গৈছে, মণ্ডলীসমূহ খুলিব পৰা নাই, তাৰ বাবে তেওঁলোকে কষ্টত আছে। আমি এনে প্ৰচাৰকসকলক, এনেকুৱা মিছনাৰীসকলক, এনেকুৱা পাষ্টৰসকলৰ বাবে প্ৰাৰ্থনা কৰিম। লগতে মণ্ডলীৰ সুৰক্ষাৰ বাবে, আজি মণ্ডলীসমূহত সদস্যসকলৰ কোভিড হৈছে, কিছুমানৰ পৰিয়ালৰ পৰা কিছুমান মৃত্যু হৈছে। আমি বহুত এনেকুৱা পালকসকলক দেখিবলৈ পাওঁ, তেওঁলোকৰ মৃত্যু হৈছে কোভিডৰ কাৰণে। আৰু মণ্ডলীবিলাকত তাৰণাও আহিছে, বহুত মণ্ডলীবিলাকত আমি দেখিবলৈ পাওঁ পাৰ্চিকিউশ্যন হৈছে। আমি তাৰ বাবে প্ৰাৰ্থনা কৰিম। লগতে ঈশ্বৰৰ ৰাজ্য বৃদ্ধি হ'বৰ বাবে প্ৰাৰ্থনা কৰিম। আহক আমি প্ৰাৰ্থনাত মূৰ ধৰাওঁ, প্ৰাৰ্থনা কৰিম। Praise the Lord, praise the Lord, hallelujah, 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 পবিত্ৰ ঈশ্বৰ প্ৰভু, ধন্যবাদ এই সুন্দৰ সময়, ধৈৰ্য আৰু অনুগ্ৰহ আমাৰ জীৱনত বাকি দিয়াৰ কাৰণে। আমি প্ৰভু এই প্ৰাৰ্থনাৰ সময় অনুষ্ঠানৰ যোগেদি আজি প্ৰভু আমি তোমাৰ সন্তানসকলৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সুযোগ পালোঁ, তাৰ বাবে ধন্যবাদ। হালেলুয়া প্ৰভু, এই সময়ত আমি ধন্যবাদ দিওঁ যে আমি যি সন্তানসকলে তোমাৰ পৰিচৰ্যা কৰ্ম কৰি আছে, তোমাৰ ৰাজ্য বিস্তাৰ কৰি আছে, আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সুযোগ পালোঁ প্ৰভু। পিতা, এই সংকটৰ সময়ত, এই প্ৰভু পেণ্ডেমিকৰ সময়ত তোমাৰ সন্তানসকলে প্ৰভু তোমাৰ পৰিচৰ্যা কৰ্ম কৰি আছিলে, কিন্তু তেওঁলোকে কষ্ট পাইছে। তেওঁলোকৰ ভোগ, সমস্যা, চিন্তা, তেওঁলোকৰ পৰিয়াল পোহন পালন দিয়া আদি ক্ষেত্ৰত বাধা আহিছে। বিশেষকৈ প্ৰভু মই প্ৰাৰ্থনা কৰোঁ, প্ৰচাৰকসকল আজি কোভিডৰ মাজতো তেওঁলোকে প্ৰচাৰ কৰিবৰ কাৰণে এৰা নাই, তেওঁলোকে ওলাই গৈছে প্ৰভু বাক্য দিবৰ কাৰণে। আৰু পাষ্টৰসকলেও প্ৰভু পিতা, তেওঁলোকেও প্ৰভু পৰিচৰ্যাত লাগি আছে। যিসকলৰ মণ্ডলীত প্ৰভু আজি বেমাৰ আছে, পৰিয়ালত তেওঁলোকৰ ঘৰত গৈ প্ৰাৰ্থনা কৰিছে। মিছনাৰীসকলেও প্ৰভু তেওঁলোকে ৰৈ থকাকৈ কাম কৰি আছে। কিন্তু প্ৰভু মই প্ৰাৰ্থনা কৰোঁ, এই কোভিডে তেওঁলোকৰ জীৱনত আক্ৰমণ কৰিছে। বহুত পাষ্টৰসকল সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি হৈ আছে পিতা। আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু। পিতা, এইখিনি সময়ত তেওঁলোকৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা। বহুত প্ৰচাৰকসকলে প্ৰভু আজি বেমাৰত ভুগি তেওঁলোকে সংকটত পৰি আছে, হস্পিটেলত আছে। মই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। লগতে পিতা মই প্ৰাৰ্থনা কৰোঁ মিছনাৰীসকলৰ কাৰণে, প্ৰভু তুমি আশীৰ্বাদ কৰা। যিসকল বেমাৰত ভুগিছে প্ৰভু, তোমাৰ সুস্থকাৰী হাতেৰে তুমি তেওঁলোকক স্পৰ্শ কৰা। তুমি তোমাৰ গাত মাৰা চাবুকৰ হাতৰ ফুটেদি তেওঁলোকক সুস্থ হ'বলৈ দিয়া, যেন প্ৰভু তেওঁলোকে এই বেমাৰৰ পৰা মুক্তি পায়। তেওঁলোকৰ প্ৰভু এই কোভিডবিলাক তেওঁলোকৰ জীৱনৰ পৰা আঁতৰি যায়, তেওঁলোকে সুস্থ
কষ্ট হৈ যায় আকৌ প্ৰভু তোমাৰ পৰিচৰ্যা কৰ্ম কৰিব পাৰে। লগতে প্ৰাৰ্থনা কৰো এই কভিড সময়ত অনেক পৰিয়াল প্ৰভু পিতা প্ৰচাৰক হওক, পাষ্টৰ হওক, মিছনাৰী হওক প্ৰভু তেওঁলোকৰ অভাৱৰ মাজেদি গৈছে, তেওঁলোকৰ প্ৰভু টকা পইচা অভাৱ হৈছে, তেওঁলোকে চলিবৰ কাৰণে সমস্যা আহিছে। প্ৰভু তুমি যোগাই দিওঁতা ঈশ্বৰ, তুমি তেওঁলোকৰ কাৰণে তুমি চাপ্লাই কৰা, তেওঁলোকৰ নিডছ বিলাক পুৰা কৰি দিয়া, যেন তেওঁলোকে এই সংকটৰ সময়ত তেওঁলোকে আশীৰ্বাদ পায়, তেওঁলোকৰ প্ৰভু প্ৰয়োজনীয়বিলাক পুৰা হয়। মই এনে প্ৰাৰ্থনা কৰিছো পিতা, এই সময়ত মই তোমাৰ ওচৰত নিবেদন কৰো প্ৰভু, এই যিমান পাৰ্চিকিউটেড চাৰ্চ বিলাক আছে, মণ্ডলীসকলক প্ৰভু আজি পাৰ্চিকিউচন আহিছে বহুত জেগাবিলাকত প্ৰভু, তেওঁলোকৰ ওপৰত তুমি দৃষ্টি দিয়া, পাৰ্চিকিউটেড ফেমিলি বিলাকৰ ওপৰত, পাৰ্চিকিউটেড চাৰ্চ বিলাকৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ দান কৰা। প্ৰাৰ্থনা কৰো প্ৰভু, যিসকল পিতা যিসকলে পৰিচৰ্যা কৰ্ম কৰিছে এই পৃথিৱীত প্ৰভু, তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰি তোমাৰ ৰাজ্য বিস্তাৰিত হবলৈ দিয়া, বৃদ্ধি হবলৈ দিয়া, এক্সটেনশ্যন হবলৈ দিয়া প্ৰভু দিছো। আত্মাসমূহ হেৰাই আছে পিতা, শস্য সৰহ কিন্তু বনোৱা কাপৰ প্ৰাৰ্থনা কৰো, শস্যসমূহ দায় প্ৰভু ভাৰতত খবৰ পৰাকৈ তুমি আশীৰ্বাদ কৰা। যিসকলে এতিয়া প্ৰভু শস্য ক্ষেত্ৰত লাগি আছে তেওঁলোকৰ ওপৰত আশীৰ্বাদ দান কৰিবা পিতা। মই এই গোটেই পৰিয়ালবিলাকৰ কাৰণে তোমাৰ ওচৰত নিবেদন কৰো প্ৰভু, পিতা তুমি লোৱা গ্ৰহণ কৰা। আমাৰ যিমান প্ৰভু ভাইসকল পৰিচৰ্যাত আছে প্ৰত্যেকৰ জীৱনত প্ৰভু তোমাৰ অনুগ্ৰহ আশীৰ্বাদ থাকিবলৈ দিয়া। এই ধন্যবাদ প্ৰাৰ্থনা জীৱিত যীশুৰ নামত জনাইছো, আমেন। আমি এতিয়া মই প্ৰাৰ্থনা কৰোঁতে দেখিছোঁ এটা দুৱাৰ, এটা বগা দুৱাৰ এটা খুলিবৰ কাৰণে আছে, যিমান পাঁচটা মিছনাৰীৰ কাৰণে দুৱাৰ এটা খুলিবৰ কাৰণে লৈছে। সেইটো কাৰণে আপোনালোকৰ দুখ কষ্টটো দূৰ হ'ব, আপোনালোকে চিন্তা নকৰিব, প্ৰাৰ্থনা থাকিব। বগা দৰ্জা, ঈশ্বৰৰ দৰ্জা মুকলি হবলৈ আছে, অৰ্থাৎ সংকটবিলাক দুখবিলাকৰ পৰা ঈশ্বৰে মুক্তি দিবলৈ আছে। গতিকে এই ভিজনৰ যোগেদি, আমি দৰ্শনৰ যোগেদি আমি আপোনালোকক ঈশ্বৰে জনাব বিচাৰিছোঁ যে ভাল সময় আহিব লগা আছে। প্ৰাৰ্থনা থাকক, নিৰাশ নহ'ব। পৰিচৰ্যা কৰ্মত আমি কেতিয়াবা আমি সমস্যাৰ মাজেদি চলিলে, সংকটৰ মাজেদি চলিলে আমি নিৰাশ হওঁ, কিন্তু প্ৰভু আমাৰ লগত আছে। তেওঁ কৈছে মই তোমাক কেতিয়াও নেৰিম, মই তোমাক কেতিয়াও ত্যাগ নকৰিম। আমি তাৰ বাবে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। আমি আৰু আগলৈ চাম प्रार्थना বিষয়ে মাৰিনা সিস্টারে আবেদন জানাবো। तो हमें आपको साम प्रार्थना क्या है, तो प्रार्थना क्या है और प्रार्थना हम लोग क्यों करते हैं, क्यों चाहिए हम लोग जो प्रार्थना करने के लिए। प्रार्थना में ऐसा कौन सा चीज है जो परमेश्वर हमें प्रॉमिस किया देने के लिए। इसलिए हम लोग देखते हैं जो प्रार्थना जो जीवन का वो रक्त है, जो जीवन में जो रक्त है, प्रार्थना हमारे जीवन का जो आत्मिक जीवन में से होकर बहता है, आत्मा का जीवन में से होकर वो बहता है और सब कुछ को स्वस्थ रखता है। हम लोग जब प्रार्थना करता है सब कुछ हम लोग का स्वस्थ रखता है, अच्छा रखता है। इसलिए प्रार्थना एक रक्त है, जो पवित्र रक्त है और वो आत्मिक जीवन में से होकर भी बहता है। जो आत्मा से जब प्रार्थना करता है और उसमें वो क्या करता है, उसमें रस लाता है, जान लाता है। और जो प्रार्थना जो है जो हमें स्वस्थ रखता है, अच्छा रखता है, तरुण ताजा रखता है। जो हम मुरझा जाते हैं जब हम कोई पेड़ लगाकर या पौधा लगाकर, जो नया पौधा लगाकर हम धूप में रख देता है, जो किस तरह से वो मुरझा जाता है। लेकिन जो प्रार्थना रहित रहता है, जो आदमी प्रार्थना नहीं करता है, जो बिलीवर होकर क्रिश्चियन प्रभु यीशु को जानकर बिलीवर होकर बपतिस्मा लेकर जो लोग प्रार्थना नहीं करता है, वो लोग किस तरह होता है, जब एक पौधा लगाकर धूप में रख देता है और वो मुरझा जाता है। ठीक इसी तरह से प्रार्थना रहित लोग इस तरह का होता है, झुंझला जब भी दुख तकलीफ समस्या आता है और वो क्या हो जाता है, उसमें झुंझला जाता है और वो मोहित हो जाता है, रहित हो जाता है। लेकिन प्रार्थना ऐसा चीज जो है वो हमें तरोताजा कर देता है। इसलिए वो एक रक्त है, एक लहू है, परमेश्वर का लहू की तरह काम करता है। यहाँ पर जो है सब कुछ को स्वस्थ रखता है। कोई भी दुख तकलीफ समस्या बीमार हो, जो भी हो, उस समय भी जो प्रार्थना करने वाला लोग जो रहते हैं वो तरोताजा रहता है। वो हम लोग देखते हैं फिलिपिया 4:6-7 पद को हम पढ़ कर देखते हैं। फिलिपिया चैप्टर 4
verse 6 and 7। तो हम लोग देखते हैं यहाँ पर क्या लिखा है। किसी भी बात की चिंता मत करो, परंतु हर एक बात में तुम्हारे निवेदन, प्रार्थना और विनती के द्वारा धन्यवाद के साथ परमेश्वर के सम्मुख उपस्थित किया जाए। तब परमेश्वर की शांति जो सारी समझ से परे है तुम्हारे हृदय और विचारों को मसीह यीशु में सुरक्षित रखेगी। मैं पढ़ी दिम अच्छा वचन। फिलिपिया 4 অধ্যায় 6 পদ আৰু 7 পদ। তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি সেয়ে যীশুখ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতি পহৰা দিব। इसलिए हम लोग जो भी प्रार्थना करते हैं, किसी भी बात की चिंता मत करो बोला। कोई भी चीज का हो, समस्या हो, तकलीफ हो, हम लोग किसी भी चीज के लिए हम लोग चिंता नहीं करना। आप चिंता कर हम कुछ भी नहीं कर सकते। आप सोचिए, किसी चिड़िया को आपने कोई पेड़ पर बैठ कर चिंता किया हुआ कभी देखा है? हम कभी भी नहीं देखते। कोई चिड़िया जो चिंता करता उसका सारा पंख झड़ गया हो, निकल गया हो और वो चुपचाप बैठा हुआ है, हम कभी देखते हैं? कभी भी नहीं देखते। ना उसका खेती है, ना उसका घर है, ना उसका घर है, वो कभी भी चिंता नहीं करता। ठीक इसी तरह कोई चिड़िया है, वो कोई भी डाली पे बैठकर कभी भी आप उसका चिंता किया हुआ नहीं देखते। ठीक इसी तरह से परमेश्वर ने हमें कहा किसी भी बात की चिंता मत करो। कोई भी कार्य, किसी भी तकलीफ हो, कैसे भी समस्या हो, आप किसी भी बात की चिंता मत करो बोला। परंतु हर एक बात में तुम्हारा निवेदन, और हर समय हम लोग परमेश्वर का साथ में निवेदन करना चाहिए, प्रार्थना करना चाहिए, विनती करना चाहिए और धन्यवाद देना चाहिए। वो नहीं जो आज हम लोग का सुख है तो आज हम जो प्रार्थना करेंगे और तकलीफ है प्रार्थना नहीं करेंगे, ऐसा नहीं होता है। हम लोग दुख तकलीफ होने से भी हम लोग जो भी हो समस्या हम परमेश्वर का सम्मुख लाना चाहिए और विनती करना चाहिए और धन्यवाद देना चाहिए। धन्यवाद भी हम लोग परमेश्वर का देना चाहिए। प्रभु परमेश्वर का हम जब सुख ले सकता है तो परमेश्वर का दुख भी हम लोग लेना चाहिए। इसलिए हम लोग प्रार्थना करना चाहिए और परमेश्वर का सम्मुख उपस्थित किया जाए। हम लोग हर चीज परमेश्वर का सामने लाना। प्रभु मेरा ये समस्या है, मैं आपका चरणों में ला। कोई भी समस्या आपको हो, आप लेकर आप परमेश्वर का सम्मुख रखिए इस चीज को। और क्या करना चाहिए? वो एक बार सिर्फ करना है, वो क्या आप 10 बार 1000 बार भी एक सब्जेक्ट को आप प्रार्थना कर सकते हैं और विश्वास के साथ। तब परमेश्वर का जो शांति जो हमसे दूर है, जो हम प्रार्थना नहीं करते हैं, तो हम लोग के जीवन में दुख तकलीफ जो आता है, समस्या जो अशांति होता है, वो सारी समझ से पहाड़ है जो हम समझ नहीं सकता है, वो भी परमेश्वर जो करता है हमारे हृदय में विचारों और मसीह यीशु में सुरक्षित रखेगा। हम लोग का परमेश्वर हम लोग को सुरक्षित देगा और हमारे जीवन में हमारे हृदय में परमेश्वर का शांति आनंद से भर देगा। इसलिए हम लोग क्या करना चाहिए? प्रार्थना करके परमेश्वर का सम्मुख आना चाहिए। प्रेज द लर्ड। সুন্দৰ বাক্যৰ কাৰণে আমি প্ৰাৰ্থনা কি হয় আজি আমি এই আলোচনাত গম পালোঁ আৰু আমি নিশ্চয় বুজিব পাৰিছোঁ যে আমাৰ বিশ্বাসীসকলৰ কাৰণে প্ৰাৰ্থনা কিমান দৰকাৰ। কিয়নো অলপ আগতে ৰীনাই জনাই আহিছে যে প্ৰাৰ্থনা আমাৰ শৰীৰৰ তেজৰ দৰে। যিদৰে আমাৰ শৰীৰৰ তেজ গোটেই মূৰৰ পৰা ভৰিলৈকে দৌৰে হিৰাই হিৰাই, ঠিক তেনেকৈ প্ৰাৰ্থনাও এক শক্তি হয় আৰু ই আমাৰ তেজৰ দৰে ই বিয়পি যায়। সেইকাৰণে আমি প্ৰাৰ্থনা আপোনালোকক অনুৰোধ কৰিছোঁ যে এই অনুষ্ঠানৰ যোগেদি আপোনালোকে প্ৰাৰ্থনা কি হয় আৰু প্ৰাৰ্থনা কিমান মহত্ব আছে তাক জানিবলৈ পাব। আমি অনুষ্ঠানটি সামৰিবৰ কাৰণে গৈ আছোঁ। আমি সেই প্ৰাৰ্থনালৈ আগবাঢ়ি প্ৰথমতে আমি আপোনালোকক পুনৰবাৰ ধন্যবাদ দিছোঁ যে আপোনালোকে আমাৰ এই অনুষ্ঠানত ভাগ ল'লে। যদিও আমি আৰম্ভ কৰিছোঁ কম আছে, কিন্তু আমি যিকেইজনে জইন কৰিছে নিশ্চয় আপোনালোকে আশীৰ্বাদ পাইছে। কিবা আপোনালোকৰ পৰামৰ্শ দিহা থাকিলে আমাক জনাব আৰু কিবা যদি আপোনালোকৰ প্ৰাৰ্থনা বিষয় থাকে তেনেহ'লে আপুনি আমাক জনাব। ধন্যবাদ দিওঁ। দুজনে আমাৰ ইয়াতে কমেণ্টছ দিছে। এজন হৈছে
ভাই মনোজ দাস তেওঁ আমেন জনাইছে আৰু সিষ্টাৰ জ্যোৎস্না মাৰাক ৰাভা তেওঁ আমাৰ এইটো ঈশ্বৰৰ গৌৰৱ হওক তেওঁ আমাক জনাইছে আমি ধন্যবাদ দিছোঁ যে আপোনালোকে আমাক ৰেছপন্স কৰিছে আমি আপোনালোকৰ এই প্ৰাৰ্থনাত আপোনালোকৰ বাবেও পূৰণ কৰিম প্ৰাৰ্থনা কৰিম আমি শেষত আমাৰ অসমৰ বাবে আমাৰ নৰ্থ ইষ্টৰ বাবে প্ৰাৰ্থনা কৰিম উত্তৰ পূবৰ বাবে আৰু ভাৰতৰ বাবে প্ৰাৰ্থনা কৰিম যেতিয়া আমি অসমৰ বাবে ভাৰতৰ বাবে প্ৰাৰ্থনা কৰোঁ আমাৰ মন্ত্ৰীসকলকো আমি পূৰণ কৰিম লগতে আমাৰ ইয়াতে যি কভিডৰ কাম কৰি থকা ভাই ভনী যিমান আছে আমি কভিড ৱাৰিয়ৰবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিম লগতে যিসকলে আজি নিজৰ পৰিয়ালক হেৰুৱাইছে কভিডৰ কাৰণে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰে তেওঁলোকক শান্তি দিয়ক তেওঁলোকৰ প্ৰয়োজনীয়তাবিলাক যোগাই দিয়ক লগতে ভাই মনোজ দাস আৰু আমাৰ ভনী জ্যোৎস্নাৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু যিসকলে জইন কৰিলে আজি অনুষ্ঠানত তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আহক প্ৰাৰ্থনা কৰিম হালেলুয়া 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 পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু সুন্দৰ সময় সুযোগ আমাক দিয়াৰ বাবে হালেলুয়া আমি সুন্দৰ এই প্ৰাৰ্থনাৰ বিষয়লৈ আজি প্ৰেয়াৰ টাইম আমি যে অনুষ্ঠানৰ যোগেদি প্ৰাৰ্থনাৰ বিষয়লৈ আলোচনা কৰিবলৈ সময় পালোঁ আৰু এই অনুষ্ঠানত আজি প্ৰভু তোমাৰ সন্তানসকলে যিসকলে ইচ্ছুক তেওঁলোকে এই প্ৰগ্ৰামত ভাগ ল'ব পাৰিলে আৰু যিসকলে প্ৰভু পিতা জানে তেওঁলোকে এই প্ৰগ্ৰামত আহিব পাৰিলে তাৰ বাবে ধন্যবাদ প্ৰভু মই এই সময়ত এই প্ৰাৰ্থনাৰ যি অনুষ্ঠানৰ শেষলৈ আমি উপস্থিত হৈছোঁ আৰু এইখিনি সময়ত আমি প্ৰাৰ্থনা কৰোঁ প্ৰভু আমাৰ অসমৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ কাৰণে প্ৰভু পিতা প্ৰাৰ্থনা কৰিছোঁ আমাৰ অসমৰ পৰিচালনা কৰা CM নৰ্থ ইষ্টৰ ষ্টেটসমূহত পৰিচালনা কৰা CM-সকল মিনিষ্টাৰসকল ভাৰতবৰ্ষ পৰিচালনা কৰা যিমান প্ৰভু পিতা মন্ত্ৰী আছে প্ৰধানমন্ত্ৰী আৰু যিমান প্ৰভু মন্ত্ৰীসকল প্ৰভু তুমি আশীৰ্বাদ কৰিবা পিতা আমাৰ ভাৰতবৰ্ষখন সুৰক্ষিত ৰাখিবা প্ৰভু শত্ৰুবিলাকৰ হাতৰ পৰা আৰু এতিয়া প্ৰভু যিমান প্ৰভু তোমাৰ যিসকলে এইটো শাসন কৰি আছে তেওঁলোকৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা স্বৰ্গীয় জ্ঞান বুদ্ধি তেওঁলোকক দান কৰা তেওঁলোকে যেন প্ৰভু নিজৰ জ্ঞান বুদ্ধিৰে শাসন কৰিবলৈ নাযায় কিয়নো প্ৰভু চলোমন ৰজাই যেতিয়া প্ৰভু ৰাজত্ব পাইছিলে তেওঁ জ্ঞান বিচাৰিলে এই বিশাল ইজৰাইল জাতিক আগুৱাই নিবৰ বাবে আৰু প্ৰভু তুমি তেওঁলোকক তুমি সেই জ্ঞান দিছিলা আজি তেওঁলোককো বা তেনেকৈ প্ৰভু স্বৰ্গীয় জ্ঞানৰ প্ৰয়োজন আছে তেওঁলোকে আত্মিক জ্ঞান বা প্ৰভু তেওঁলোকে পৃথিৱীৰ জ্ঞানেদি তেওঁলোকৰ আত্মিক জ্ঞানেৰে আগবাঢ়ি যাবলৈ তুমি আশীৰ্বাদ কৰা তেওঁলোকৰ চব জ্ঞান চব বুদ্ধিৰে যেতিয়া তেওঁলোকে চলাবলৈ যাব তেওঁলোকে নোৱাৰিব বিফল হ'ব প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰা আমাৰ ইয়াতে যিমান পুলিচ প্ৰশাসন আছে যিসকলে প্ৰভু আজি ইয়াতে আমাৰ সহায় কৰি আছে আমাৰ যিসকল প্ৰভু আৰ্মিত আছে আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ দান কৰিবা প্ৰাৰ্থনা কৰোঁ প্ৰভু যিসকলে কভিড ৱাৰিয়ৰ আছে প্ৰভু কভিডৰ সময়ত তেওঁলোকে নিজৰ কাৰণে চিন্তা নকৰি প্ৰভু তেওঁলোকে ৰোগীসকলৰ কাৰণে তেওঁলোকে কাম কৰি আছে ডক্তৰ নাৰ্ছ কভিড ৱাৰিয়ৰসকল প্ৰভু তুমি আশীৰ্বাদ দান কৰা তেওঁলোকক সুৰক্ষা দিবা কিয়নো এই ভয়ংকৰ পৰিস্থিতিত তেওঁলোকে প্ৰভু তেওঁলোকে কাম কৰি আছে পৰিচৰ্যাত লাগি আছে প্ৰভু তুমি আশীৰ্বাদ দান কৰা এই কভিডৰ কাৰণে অনেক পৰিয়ালে প্ৰভু নিজৰ আত্মীয়ক হেৰুৱালে প্ৰভু মই সেই পৰিয়ালসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তুমি সেই পৰিয়ালসকলৰ প্ৰত্যেকজনৰ ওপৰত আশীৰ্বাদ কৰা সান্ত্বনা দিয়া প্ৰভু তোমাৰ শান্তি তেওঁলোকৰ ওপৰত থাকিবলৈ দিয়া তুমি তেওঁলোকক প্ৰভু তোমাৰ অনুগ্ৰহেৰে পৰিপূৰ্ণ কৰা তেওঁলোকৰ দুখ যি হ'ল এই দুখৰ সময়ত প্ৰভু তুমি তেওঁলোকৰ ওপৰত আশীৰ্বাদ দান কৰিবা প্ৰাৰ্থনা কৰোঁ প্ৰভু এই সংকটৰ কাৰণে এই কভিডৰ কাৰণে যি প্ৰভু মিনি লকডাউন হওক বা লকডাউন হওক প্ৰভু এইটোৰ কাৰণে বা কাৰ্ফিউৰ কাৰণে ব্যৱসায় ভাল চলা নাই প্ৰভু আজি চাকৰি তেওঁলোকে কৰিলেও তেওঁলোকে দৰমহা পোৱা নাই তেওঁলোকে প্ৰভু প্ৰফেশ্যনত ভালকে প্ৰভু ডক্তৰসকলে চেম্বাৰ খুলিব পৰা নাই প্ৰভু এডভকেটসকলে প্ৰভু তেওঁলোকে কোৰ্ট এটেণ্ড কৰিব পৰা নাই প্ৰভু ডক্তৰসকলৰ বাহিৰে প্ৰভু বাকীসকলে ভালদৰে কৰিব পৰা নাই মই প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ প্ৰফেশ্যনৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা সহায় কৰা পিতা প্ৰাৰ্থনা কৰোঁ যি ভাই ধনী প্ৰভু আমাৰ ইয়াতে আজি তেওঁলোকে যোগদানৰ যোগেদি আমাক ৰেছপন্স দিলে পিতা ভাই মনোজৰ কাৰণে আৰু ভনী জ্যোৎস্নাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তুমি আশীৰ্বাদ কৰা তেওঁলোকে যি ৰেছপন্স দিছে প্ৰভু আমাৰ অনুষ্ঠানত আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তেওঁলোকৰ জীৱনৰ ওপৰত তেওঁলোকৰ পৰিয়ালৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰিবা আন যিসকলে উপস্থিত হ'ল ৰেছপন্স কৰা নাই তেওঁলোককো প্ৰভু তুমি আশীৰ্বাদ কৰিবা তেওঁলোকে যি অনুষ্ঠানত ভাগ ল'ব পাৰিলে প্ৰভু তেওঁলোকৰ যিকোনো প্ৰাৰ্থনা
আপোনাৰ বিষয় হওক প্ৰভু তুমি এই বিষয়বিলাক তুমি নিজে লৈ তেওঁলোকৰ বিষয়বিলাক পুৰা হ'বলৈ আশীৰ্বাদ দান প্ৰভু মই তোমাৰ সন্তানসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ তুমি প্ৰত্যেকৰ জীৱনত তোমাৰ শান্তি অনুগ্ৰহ আশীৰ্বাদ তুমি বাকি দিবা আজি অনুষ্ঠানত ভাগ লোৱাসকলক মই সদায় দিছোঁ এই অনুষ্ঠানৰ ৰেকৰ্ডিং যিসকলে চাব প্ৰভু তেওঁলোকৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া আহি থকা দিনবিলাকত আমি পুনৰাই একেলগ হৈ প্ৰভু তোমাৰ মহিমা কৰিব পাৰিম এনে সময় সুযোগ আৰু তুমি আমাক দান কৰিবা বুলি বিশ্বাস কৰি প্ৰাৰ্থনা দয়ালু প্ৰভু যীশুৰ নামত জনাইছো আমেন ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোকক যি সুন্দৰ আমি সময় পালোঁ আকৌ আমি প্ৰাৰ্থনাত থাকিম অহা শুকুৰবাৰ সন্ধিয়া 7টাৰ পৰা 7:30লৈকে আমি উপস্থিত থাকিম আমি আশা কৰোঁ আপোনালোকে যদি অনুষ্ঠানটি চাই ভাল পাইছে তেনেহ'লে আপোনালোকে আমালৈ জনাব আনকো এই বিষয়ে জনাব যে তেওঁলোকেও এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদ পায় ঈশ্বৰে আপোনালোকক প্ৰত্যেকজনৰ ওপৰত আশীৰ্বাদ কৰক ধন্যবাদ।